বিটিচিত মিত্ৰতাৰ নামত চলিছে নেকি নাটক ২৬ত কোনে কাৰ লগত খেলিব নিৰ্বাচন হাগ্ৰামাৰ মতে এনডিএ হিচাপে নিৰ্বাচন খেলিব বিপিএফে মিত্ৰতাক লৈ হাগ্ৰামা মহিলাৰ মন্তব্যক নস্যাৎ ৰিহন দৈমাৰীৰ ৰিহনৰ ঘোষণা অকলে নিৰ্বাচন খেলিব বিপিএফ দলে মাজত মাথো ৩টা মাহ বাকী ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে ২৬ৰ নিৰ্বাচনী কুচকাৱাজ নিৰ্বাচনী মিত্ৰতাক লৈ শীঘ্ৰে অগপ নেতৃত্বৰ সৈতে আলোচনাত বহিব ৰাজ্যিক বিজেপিৰ নেতৃত্ব শুকুৰবাৰে ডিমা হাছাওত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একে সময়তে বিটিচিক লৈও চলিছে সৰব চৰ্চা উল্লেখ যে বিটিচিত বৰ্তমান শাসকীয় বিপিএফ আৰু বিৰোধী ইউপিপিএল দুয়োটা দলৰ সৈতে একেলগে মিত্ৰতা অব্যাহত ৰাখিছে বিজেপিয়ে দিছপুৰত হিমন্ত চৰকাৰত আছে ইউপিপিএল আৰু বিপিএফৰ একোজনকৈ মন্ত্ৰী কিন্তু ২৬ত বিটিচিক লৈ কি ৰণনীতি ল'ব বিজেপিয়ে কাক এৰিব কাক লগত লৈ আগবাঢ়িব গেৰুৱা দলটো এই সন্দৰ্ভত অহা জানুৱাৰী মাহতে বিজেপিয়ে সিদ্ধান্ত ল'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ মাজতে শুকুৰবাৰে মুছলপুৰত এক দলীয় সমাৱেশত অংশ লৈ বিপিএফৰ মুৰব্বী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰ ঘোষণা এইবাৰ এনডিএ হিচাপে নিৰ্বাচন খেলিব বিপিএফ দলে লক্ষণীয়ভাৱে সদ্য সমাপ্ত পৰিষদীয় নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰি ৫ বছৰৰ মূৰত বিটিচিৰ ক্ষমতালৈ উভতি আহিছে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দল শাসনলৈ আহিয়েই এনডিএৰ অংশীদাৰ হৈছে বিপিএফ এতিয়া ইলেকশ্যনৰ কাৰণে ২৬ৰ কাৰণে আমি ওলোৱাই নাই ওলাবহে অসমত ১২৬টা এছেম্বলি চিট আছে মোৰ এৰিয়া কি আছে চব আমাৰ অসম এৰিয়া বুলি এনেকুৱা নাই ১২৬টা সমষ্টি আছে এনডিএ হিচাপে ক'ত কোনে ক'ত খেলিব বিপিএফ ক'ত খেলিব বিজেপি ক'ত খেলিব বা এজিপি ক'ত খেলিব সেইটো এনডিএ হিচাপে আমি চিটটো বিতৰণ কৰিম তাৎপৰ্যপূৰ্ণভাৱে হাগ্ৰামা মহিলাৰ এই মন্তব্যৰ এদিন পিছতে গহপুৰত মহিলাৰ মন্তব্যক নস্যাৎ কৰিছে বিপিএফৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে ২৬ৰ নিৰ্বাচনী মিত্ৰতাক লৈ গহপুৰত ৰিহন দৈমাৰীৰ ঘোষণা ২৬ত কোনো দলৰ সৈতে মিত্ৰতা নকৰে বিপিএফে যিটো দল শাসনলৈ আহিব তেওঁলোকৰ সৈতে বিপিএফে কৰিব মিত্ৰতা এনেকুৱা ধৰণৰ কথা নহয় আমি এলায়েন্স আমি নকৰিম ট্ৰিপল এলায়েন্সো আমাৰ নহ'ব হয়তো পোষ্টপল হোৱাৰ এটা সম্ভাৱনাটো আছে যেহেতু আমি বিপিএফ দল হিচাপে অকলে চৰকাৰ কৰিব আমি নোৱাৰিম গতিকে কাৰোবাৰ লগত আমি থাকিব লাগিব আমাৰ উদ্দেশ্যটো হৈছে আমি বিটিচি উন্নতি কৰিব লাগে বিটিচি সা সুবিধাটো আনিব লাগে গতিকে যোনেই চৰকাৰ কৰিব পৰা বিধৰ মানে এমএলএ আনিব তেওঁলোকৰ লগত আমি থাকিম এলায়েন্স বুলি নহয় আমাৰ বিপিএফ দল বৰ্তমানলৈকে আমি বিটিচিৰ ভিতৰতে আমি কনফাইন হৈ আছোঁ সময় আহিলে আমি চাম আমাৰ দলৰ তেনেকুৱা ধৰণৰ প্ৰাৰ্থী জয়ী কৰিব পৰা কিবা আছে সেইবিলাক আমি সকলোখিনি চোৱাৰ পিছতে আমি ক'ব পাৰিম হাগ্ৰামা মহিলাৰ মন্তব্যক এনেদৰে নিজ দলৰে জ্যেষ্ঠ নেতা ৰিহন দৈমাৰীয়েও নস্যাৎ কৰাক লৈ বিটিচিৰ ৰাজনীতিত আৰম্ভ হৈছে আন এক চৰ্চা একাংশৰ মতে দলৰ মজিয়াত আলোচনা নকৰাকৈয়ে মিত্ৰতাৰ কথা ঘোষণা কৰিছে নেকি হাগ্ৰামাই নে মিত্ৰতাৰ নামত বিজেপিক ব্লেকমেইলিং কৰাৰ পৰিকল্পনা লৈছে হাগ্ৰামা মহিলাৰীয়ে বিটিচিত যিটো দলে শাসনত থাকে অন্যান্য নিৰ্বাচনসমূহত তেওঁলোকে লাভ কৰি আহিছে অধিক আসন তেনেস্থলত এনডিএৰ অংশীদাৰ হৈ থাকিলেও বিটিচিত এখনো আসন বিজেপিক এৰি নিদিয়াৰ পৰিকল্পনা লৈছে নেকি বিপিএফ দলে ইয়াৰ মাজতে শনিবাৰে ওদালগুৰি জিলাৰ ওৰাঙত ইউপিপিএলৰ নেতা তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিল হাগ্ৰামা মহিলাৰী ৰৌতাত এখন অত্যাধুনিক ক্ৰীড়া একাডেমীৰ আধাৰিলা স্থাপন কৰি হাগ্ৰামা মহিলাৰীৰ অভিযোগ উন্নয়নৰ বাবে অহা ধন পকেটত ভৰাই থৈছিল প্ৰমোদ বড়োৱে এই স্কিমবিলাক প্ৰমোদ বড়োৰ স্কিম আছিল এনেকুৱা পাগলী এই পইচাটো মোৰহে মই কিয় ইউজ কৰিম বুলি পকেটত লৈ পেলাই ঘূৰি থাকিছে আগতে কৰিব পাৰিলে হয় এইটো 171 crore স্পৰ্টছ একাডেমী কেতিয়াবাই আহিছে এই পইচাটোতো মকহে দিছে মইহে খাব লাগিব কিয় বনাম মই এই পকেটত লৈ চৰকাৰী চেছ আগতে কৰিলে হয় নামো হ'লে হয় না নহয় নামো হ'লে হয় কেতিয়াবাই বনাব পাৰিলে হয় সি এতিয়া মই ডামাডুম বনাই দিম পাছ কৈছোঁ দে ইপিনে শুকুৰবাৰে তামোলপুৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশ লৈ ইউপিপিএলৰ বিৰুদ্ধে সৰব হৈ পৰিছিল হাগ্ৰামা মহিলাৰী আনকি ইউপিপিএলে তেওঁক হত্যাৰ বাবে ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল মহিলাৰীয়ে মহিলাৰীৰ এই অভিযোগক শনিবাৰে নস্যাৎ কৰে তামোলপুৰৰ ইউপিপিএল বিধায়ক জলেন দৈমাৰীয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সিদিনা যিটো কথা ইয়াত দাঙি ধৰিলে এইটো ভিত্তিহীন কথা
হাগ্ৰামাক কোনো মাৰিব খোজা নাই, ইয়াত UPPL কোনো জড়িত নহয়। তেখেতে কেনেকা ব্লু প্ৰিণ্ট কৰে, হয়তো তেখেতে কালি নিজৰ ওপৰত আক্ৰমণ কৰি আৰু এইটো UPPL তাত দোষ জাপি দিব পাৰে, ডাঙৰ কথা নহয়। আজি তেখেতে ভালকে BTC-খন চলাব পৰা নাই, BTC-খন ভালকে চলাব পৰা নাই কাৰণে নিজৰ ওপৰত আক্ৰমণ কৰাই লাষ্টত প্ৰমোদ বড়ো ডাঙৰীয়া বা আমাৰ UPPL ৰাজনীতিৰ দলক ইয়াতে যে কি কৰিব পাৰে, যে দোষ দিব পাৰে যে মোক উমুকে আক্ৰমণ কৰিলে, ঠিক তেনেকুৱা কথা ক'ব পাৰে, ডাঙৰ কথা নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক হাগ্ৰামা মহিলাৰে কৰা সমালোচনাকো গৰিহণা দিয়ে UPPLৰ বিধায়কজনে। আমাৰ জ্যেষ্ঠ অসমৰ কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া এজন আমাৰ সাহিত্য একাডেমি বঁটা প্ৰাপ্ত জ্যেষ্ঠ ব্যক্তিক নিজৰ শত্ৰু ব্যৱহাৰ কৰি যি আক্ৰমণ কৰিলে, এইটো সঁচাকৈ দুখলগীয়া। আৰু মুখ্যমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ কেবিনেট কলিগক এনেকুৱা আক্ৰমণমূলক কথা কোৱাটো আমি UPPL দলৰ পৰা গৰিহণা দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট NKTV+।